আগন্তুক 2026 বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে চলাইছে বৃহৎ কুচকাৱাজ। কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত নাজিৰা সমষ্টিত দেখা গ'ল ভাৰতীয় জনতা পাৰ্টিৰ এক বৃহৎ পদযাত্ৰা। আজি আমি পদযাত্ৰাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা মানুহৰ ওচৰলৈ গৈ আমি ৰাইজৰ ওচৰলৈ গৈ আমি আশীৰ্বাদ বিচাৰিছোঁ। অহা দিনবিলাকত নাজিৰা সমষ্টিৰ যাতে আমি উন্নয়ন ঘটাব পাৰোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি ভাল কাম কৰিছে আমি ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। সেইকাৰণে আমি প্ৰত্যেকজনে খোজকাঢ়ি আমি ৰাইজৰ ওচৰলৈ আগবাঢ়ি গৈছোঁ। আগৰ যি নিৰ্বাচন আছিলে কংগ্ৰেছৰ হাতত নষ্ট হৈছিলে, এতিয়া বৰ্তমান কি আশা কৰি 2021 চনৰ যি ৰাজনৈতিক প্ৰেক্ষাপট আৰু 2026 চনৰ ৰাজনৈতিক প্ৰেক্ষাপট সম্পূৰ্ণ ওলোটা। আজিৰ তাৰিখত ৰাইজে যি ধৰণে স্বতঃস্ফূৰ্তভাৱে আমাক আশীৰ্বাদ দিছে, আমাক সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে, আমি ৰাইজৰ এই আশীৰ্বাদ শিৰগত কৰি অনাগত দিনত আমি আগবাঢ়ি যাম। মূল ইছ্যু কি হ'ব এইবাৰ? উন্নয়ন, উন্নয়ন, অল উন্নয়ন। নাজিৰাত আমি উন্নয়নৰ প্ৰতিচ্ছবি যিখন আছে সেইখন সম্পূৰ্ণভাৱে আমি নতুন এটা দিশত আমি লৈ যাব বিচাৰিছোঁ। সুন্দৰ, তেওঁলোকে আজিৰ তাৰিখত যি ধৰণে মোক মৰম চেনেহ আশীৰ্বাদ প্ৰদান কৰিছে, তেনেকুৱা মৰম চেনেহ আশীৰ্বাদ মই আগতে পোৱাই নাই। তেওঁলোকে যিমান আন্তৰিকতাই আঁকোৱালি লৈছে, ইমান আন্তৰিকতাই তেওঁলোকে মানে সংগঠনটোক বা দলটোক তেওঁলোকে মানে ভাল পাইছে। গতিকে এইটো অভূতপূৰ্ব। প্ৰত্যেক দিনাই জইন কৰি আছে কংগ্ৰেছৰ। প্ৰত্যেক দিন কিমান মান হ'লগৈ জইন কৰা? আমাৰ এতিয়া কংগ্ৰেছৰ প্ৰায় 9,000 লোকে এতিয়ালৈকে জইন কৰিছে। প্ৰত্যেক দিনাই 100, 200, 300কে প্ৰত্যেক দিনাই জইন কৰি আছে। গতিকে আমি ৰাইজৰ এই যি মৰম সহায় সহযোগিতা আমি দেখি সঁচাকৈ মানে মুখ্যমন্ত্ৰী মহোদয় ৰাইজে সাংঘাতিক ধৰণে আশীৰ্বাদ প্ৰদান কৰিছে। আজি যিটো ৰেলী আপোনাৰ ক'ৰ পৰা ক'লৈকে আজি? এইটো আচলতে ৰেলী নহয়, এইটো আজি ৰাইজসকলে আজি ওলাই আহিছে। তেওঁলোকে মোক ক'লে আমি আজি খোজকাঢ়ি যাম বুলি। সেই খোজকাঢ়ি যোৱাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। ৰাইজে পদযাত্ৰা বুলিয়ে ক'ব লাগিব এতিয়া যিমান মানুহ হ'লগৈ। আমি আৰু এটা কথা গম পাইছোঁ, আজি দিল্লীৰ উপ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে। দিল্লীৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰী মহোদয় আহিছে, তেওঁ সাংগঠনিক দিশত আমাৰ কাম কাজখিনি আগবঢ়াই লৈ গৈছে। উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা নহওঁতেই নাজিৰাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে বাহিৰ কৰে এক বৃহৎ পদযাত্ৰা। দলটোৰ অসংখ্য বিজেপি কাৰ্যকৰ্তা সদস্যা শুভাকাংক্ষীয়ে অংশ লয় এই ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ পদযাত্ৰাত। নাজিৰা সমষ্টিত আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ মূল উদ্দেশ্যই হ'ল নাজিৰা সমষ্টিৰ উন্নয়ন। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।